আচ্ছা তোমাৰ পাৰ্চেন্টেজ কিমান হ'ল মোৰ পাৰ্চেন্টেজ 93.6 93.6 বহুত ধুনীয়া ৰিজাল্ট হৈছে আচ্ছা তুমি জিওগ্ৰাফিত 100/100 পাইছা হয়নে আৰু পলিটিকেলত 97 পাইছা গতিকে তোমাৰ ৰিজাল্টটো আমি যদি 100ৰ ভিতৰত 100 পোৱা বুলি শুনো তুমিও নিশ্চয় শুনা নাই আগতে নাই শুনা এই ক্ষেত্ৰত তোমাক ধৰা পাইথাগোৰাছ ক্লাছেছৰ পৰা তুমি অনলাইন ক্লাছ লৈছিলা হয় তুমি কিমানটো হেল্পফুল বুলি ভাবা সেইটো পাইথা 360 মোক বহুতে হেল্প কৰিছিলে মোৰ আন্ডাৰষ্টেণ্ডিং বিলাক ক্লিয়াৰ কৰিছিলে নো ডাউট কলেজৰ পৰা মই বহুত হেল্প পাইছিলো বাট ইয়াত মোক আন্ডাৰষ্টেণ্ডিং বিলাক আৰু বেছি 100% ক্লিয়াৰ হৈ গৈছিলে আৰু বহুত বেছি সাপোৰ্ট পাইছিলো ষ্টাফটোৰ পৰা আৰু তুমি ধৰা এতিয়া নেক্সট কি কৰিম বুলি ভাবিছা তোমাৰ এতিয়া প্ৰেজেন্ট হেৰিটো মই সিউইটি এপিয়াৰ হ'ম আৰু ইনে ফাৰ্দাৰ প্লেনছৰ কাৰণে ইউপিএসসি দিবা ইউপিএসসি সিভিল ঠিক আছে মই ধৰা তোমাক মই ফিজিক্যালিও পঢ়াইছো এসএস ফাৰ্ষ্ট ইয়াৰত হয় স্যাৰ তাৰ পিছত তোমাক ধৰা মই অকনমান সাপোৰ্ট কিন্তু মই তোমাক প্ৰিফাৰ কৰিম যে তুমি এনে ইন ফিউচাৰ যদি মেজৰ লোৱা কিহত ল'ম বুলি ভাবিছা মই ফিউচাৰ মেজৰ পলিটিকেল সায়েন্সত গতিকে পলিটিকেল সায়েন্সত মই নিজে পলিটিকেল সায়েন্সৰ শিক্ষক গতিকে এইটো ক্ষেত্ৰত যদি চাওঁ তেতিয়া ইন ফিউচাৰ এনেকুৱা নহয় যে এসএস সেকেন্ড ইয়াৰ দিলা আমাৰ ৰেসপন্সিবিলিটি শেষ হৈ গ'ল এনেকুৱা নহয় গতিকে ইন ফিউচাৰো যদি কেতিয়াবা প্ৰয়োজন হয় আমাৰ পাইথা টিম তোমাৰ লগত সদায় থাকিব আৰু মই বিশেষভাৱে মই পলিটিকেল সায়েন্সৰ ক্ষেত্ৰত তোমাক এনি সাপোৰ্ট আমি এটোৰ কাৰণে ৰেডি আছো ঠিক আছে Yes, থ্যাংক ইউ দি থ্যাংক ইউ